এটি গুৰুত্বপূৰ্ণ খবৰ দেৰগাঁৱত নিশা হত্যাকাণ্ডৰ ঘটনা। দেৰগাঁৱত বুধবাৰে নিশাৰ প্ৰায় 10 বজাত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। পাপু ৰাজবংশী নামৰ এজন লোকৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত হয় ৰঞ্জিত দাস নামৰ এজন ব্যক্তি। দেৰগাঁৱত ছগুৰি কছাৰী গাঁৱত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা। নিশা অঞ্চলটোৰ লোকসকলে হুলস্থুলৰ শব্দ শুনি পথলৈ ওলাই আহি প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা। ঘটনাস্থলীত উপস্থিত হোৱা ৰাইজে কৰায়ত্ব কৰি এজোপা গছত বান্ধি ৰাখে পাপু ৰাজবংশীক। আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে চিনাক্ত হোৱা মৃত লোকজন ঘাতক পাপু ৰাজবংশীৰ সম্বন্ধীয় বৰদেউতাক নেঘেৰিটিঙৰ ৰঞ্জিত দাস বুলি জানিব পৰা গৈছে। কি পৰিস্থিতিত লোকজন ঘটনাস্থলীত উপস্থিত হৈছিল অথবা এই হত্যাকাণ্ড কিয় সংঘটিত হ'ল সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। মই কামাণ্ডো আইএছ পঢ়ি আহিছোঁ। মই অষ্ট্ৰেলিয়াত থকা ল'ৰা হয়, মই ছিংগাৰ হয়, মই প্ৰিয়ংকা চোপ্ৰাৰ ভায়েক হয়, মই পাপুৰ সৰুটো হয়, মই লেডি বয় হয়। জোনমণি দুৰ্গা মোৰ গাঁও লাগিলে চাব পাৰে লেডিছৰ হয়। পাপু মাৰি দিলে আমাৰ পাপু দাক ডিমাপুৰতে টুকুৰা টুকুৰা কৰি দিলে। কোনে নাগা মানুহ, মই সৰুটো হয়। আমাৰ মায়ে দুটা দিয়া হয়। আমাৰ মাৰ নাম মুনু মেছ। পুলিচক মোক ৰেষ্ট কৰা নহয়, কাগজ দি পঠাই দিয়া হয়। মোৰ আই কাৰ্ড আৰু মোবাইল হেৰাই মই এনেকৈ বিষত পৰি থাকে, মই গছৰ তলত শুওঁ। সেয়ে মই আপোনালোকক কৈছোঁ, মই জেলাৰ পাছ কৰাৰ মাজত মোৰ আই কাৰ্ড লুকুৱাই ৰাখি থৈ দিয়া হয়। মন কৰিবলগীয়া যে পাপু ৰাজবংশী নামৰ অভিযুক্ত লোকজনে কেইবছৰমানৰ পূৰ্বে নিজৰে মোমায়েকক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয় লোকজন। দেৰগাঁৱৰ পৰা কুমুদ বৰা ৰিপৰ্ট, গোলাঘাট ডায়েৰী। ঘৰৰ মানুহে মাইকী মানুহজনীয়ে ফোন কৰিছে। মানুহগৰাকীয়ে ফোন কৰোঁতে মানে কি মই ততাতৈয়াকে দৌৰি আহিলোঁ। মই ভিডিপি ছেক্ৰেটাৰী হয়। আহি পাই মানে মই এইখিনি ক্ৰছ মানুহটো যে ধাপকৈ পৰি গৈছে সেইডোখৰ দৌৰ মাৰিছোঁ। দৌৰ মাৰি যাতে সেই মোলৈ এনেকৈ চোঁচা লওঁতে মই ছাইড হৈ দিছোঁ। মোৰ লগত আৰু এটা ল'ৰা আহিছিলে, ছাইড হৈ দিলোঁ। সিদিনা সি লৰ মাৰিছে। তুমি ল'ৰাটো কোনে মাৰিছে? ল'ৰাটো এইটো পাপু বুলি কয় আমাৰ ইয়াৰে। সি বহুত দিন আমাৰ ইয়াত মিচিং হয়। তাৰ মমায়েকক বহুত দিনৰ আগতে সি মাৰিলে, এনেকৈ মৰিয়াই মাৰি পেলাইছিলে। তাৰপাছত মানুহটো ইয়াত মানে হৰাই আছিলে। আকৌ অলপ দিনৰ পাছত আহিলে, আহি ইয়াত মানে খেলি মেলি কৰিছিলে। আমি এবাৰ ধৰি মেলি থানাটোত চমজাই দিছিলোঁ। তাৰ মেণ্টেলি প্ৰব্লেম বুলি কয়, কিবা কি কৰিলে আৰু থানাটো আকৌ ভিডিপিয়ে ব্যৱস্থা একো গ্ৰহণ কৰা নাছিলে। ভিডিপিয়ে ইয়াৰ আগত আমি এবাৰ ধৰি মেলি থানাত চমজাই ধৰি আহি ইয়াত উল্টা উল্টা কৰি থাকে। মানুহৰ এনে চোঁচা লয়, কিবা কিবি কৰি থাকে। আমি এবাৰ ধৰি মেলি থানাত চমজাই দিছিলোঁ। তাৰপাছত এৰি দিলে সি আকৌ। আজিৰ ঘটনাটো মানে সি এতিয়া মানে মোৰ এই কাষৰ মানুহগৰাকীয়ে মোলৈ ফোন কৰিলে যে এনেকৈ মানুহ এটা মৰিয়াই আছে। মই জাপ মাৰি আহিলোঁ। আহি পেলাই পাইছোঁহি তাত মানুহটো ধাচকৈ পৰি গৈছে আৰু সি দৌৰ মাৰিছে। এই ল'ৰাজনে আগতো তেওঁ নিজৰ মমায়েকক হত্যা কৰিছিলে। এতিয়া এইজন মানুহ কৈছে, এইজন লগাই দুজন হৈছে। তেওঁক এবাৰ আৰক্ষীক চমজাই দিয়া হৈছিলে, আৰক্ষীয়ে এৰি দিলে। গোটেই ভুলটো আমি আৰক্ষীক দুখোঁ। কাৰণে এৰিছে কি কথা আমি নাজানো। আমি লিখিত হিচাপে তেওঁক এবাৰ দিছিলোঁ। আপুনি গাঁও প্ৰধান নেকি? হয় হয়। আপোনাৰ নাম কি? ৰচিদ আহমেদ। এই ঘটনা কেনেদৰে হ'ল? আজি ঘটনা কেনেদৰে হ'ল? আজি ঘটনা কেনেকৈ হ'ল নাজানো। মোক ভিডিপিয়ে ফোন কৰিছে যে পাপু ৰাজবংশীয়ে মানুহ এজন হত্যা কৰিলে বুলি। আমি দৌৰি আহিছোঁ। মানুহজনো অচিনাক্ত মানুহ হয়, ক'ৰ হৈ এতিয়ালৈকে আমি ধৰিব পৰা নাই তেওঁক। আৰু দৌৰি যাওঁতে হয় হয়, মই অচি ছাৰলৈ ফোন কৰিছিলোঁ। লগালগ গম পাই অচি ছাৰে মোক গোটেই বস্তুটো কি হৈছে চাব ক'লে, আৰু মই তেওঁক ফোন যোগে জনালোঁ। আৰু দুজনক আক্ৰমণ কৰিছে। মানুহজনৰ মৃত্যু হ'ল নেকি? মানুহজনৰ মৃত্যু হৈছে আৰু তেওঁক মানে ভেটিব যাওঁতে আৰু দুজনক তেওঁ মাৰিছে। বেয়াকে দুচাত মাৰিছে। আতিকুৰ ৰহমান বুলি সুধিছিলোঁ কেলে মাৰিছে বুলি। তেতিয়া মোক খেদি আহি পেলাই ইয়াত এচাত মাৰিছে আৰু মুখত এচাত মাৰিছে। কিহৰ মাৰিছে? হাতত মাৰিছে আৰু মুখত মাৰিছে। তাক মই জাষ্ট সুধিছিলোঁহে কেলে মানুহটো মাৰিলে বুলি। এই দুজন ল'ৰা ক'ত থাকে? এইজনক আজি 4 মাহমান আগত থানাত চমজাই দিয়া হৈছিলে। পুলিচ আহি লৈ গৈছিলে। তেওঁলোকে কি কাৰণত আকৌ এৰি দিলে।